আমাৰ নাৰ্ছিং স্কুলৰ আজি আমাৰ দ্বিতীয়বাৰৰ কাৰণে আমি উদযাপন কৰিছোঁ। আমাৰ ষ্টুডেণ্টখিনিয়ে ছাত্ৰীসকলে গোটেই মুখ্য ভূমিকা পালন কৰিছে। তেওঁলোকে এখন নিজাববীয়াকৈ আমাৰ গোটেইখিনি লগ লাগি এখন ৱাল মেগাজিন ইন'গ্ৰেট অলপ আগতে হৈ গ'ল। আৰু আমাৰ আছে যে নেক্সট আৰু কিবাকিবি প্ৰগ্ৰেম চলি আছে। আমাৰ নাৰ্ছিং ষ্টুডেণ্টখিনিক মই এতিয়াই আগতেও কৈছোঁ যে তেওঁলোকে ধন্যবাদ দিছোঁ যে সিহঁতে নিজকে সেৱাৰ কাৰণে মনোবৃত্তি লৈ ইয়াত আগবাঢ়ি আহিছে। আকৌ সিহঁতে যে এটা মন লৈ পেচেণ্টক ছাৰ্ভ কৰিব, পেচেণ্টক সেৱা আগবঢ়াব, সেইকাৰণে মই সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অলপতে এইটো দ্বিতীয় বৰ্ষ চলি আছে, অলৰেডি ছাৰে কৈ গ'ল। প্ৰথম বৰ্ষৰ আমাৰ ৰিজাল্ট ওলালে, তো আমাৰ 100% সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আৰু অনাগত দিনতো আমি এনেকুৱা ৰিজাল্ট আশা কৰিম। আৰু আমাৰ মই কেইজনমান মানুহৰ নাম ল'ব লাগিব। ছাৰ ডক্টৰ কৈলাশ ডেকা ছাৰ, SDM ছাৰ, আমাৰ আগৰ প্ৰিন্সিপাল মেম, এক্স প্ৰিন্সিপাল কৰবী বেজবৰুৱা, গীতা দত্ত মেম, তেওঁলোকৰ সফল প্ৰচেষ্টাত আমি এইখন আৰম্ভ কৰিছিলোঁ অকল 2জনী টিচাৰ আৰু 30জনী ছোৱালীৰ লগত লৈ। এতিয়া আমি অলপকৈ আমাৰ প্ৰসাৰ হৈ আছে। ভৱিষ্যতে অনাগত দিনত সকলো বৰক্ষেত্ৰী ৰাইজ হওক, আমি সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আকৌ আমি এনেদৰে আগবাঢ়ি যাব পাৰোঁ। হয়, এইবাৰ যিহেতু আমাৰ সকলোৰে প্ৰাণৰ শিল্পীজনৰ নামত আমাৰ এখন উচৰ্গা কৰা হৈছে, জুবিন গাৰ্গৰ নামত আমাৰ ৱাল মেগাজিনখন ইন'গ্ৰেট কৰা হৈছে। তেওঁক লৈয়ে এইবাৰ ৱাল মেগাজিনখন হৈছে। তেওঁৰ নামটো আমি ৰাখিছোঁ নাহৰ। এইবাৰৰ মানে তেখেতৰ নামতে উচৰ্গা কৰা হৈছে। প্ৰথমবাৰৰ বাবে নাৰ্চেছ ডে পালন কৰা হৈছে। আৰু আমি আজিৰ এই দিনটোত তেওঁলোকৰ যিটো কৰ্মদক্ষ, তেওঁলোকৰ যিটো কৰ্মস্পৃহা, এইটোক আমি অকণমান উৎসাহিত কৰিব লাগে। আৰু মুকালমুৱাৰ এইখন ইনষ্টিটিউশ্যনক লৈ আমি সঁচাকৈ আজি গৌৰৱ এইকাৰণে কৰিছোঁ। আজি 2টা বেটছৰ ইয়াতে ছাত্ৰীসকল লগ লাগিছে। প্ৰায় 3 কুৰি ছাত্ৰী ইয়াত সমবেত হৈছে। তেওঁলোকৰ এটাই প্ৰতিশ্ৰুতি যে আজিৰ দিনটোৰ লগত তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে আমি সঁচাকৈ নাৰ্ছিং প্ৰফেশ্যনটোক আমি জীৱনৰ এটা প্ৰফেশ্যন বা বৃত্তি হিচাপত লৈছোঁ। আৰু এই বৃত্তিটোত আমি ফ্লৰেন্স নাইটিংগেলৰ আদৰ্শক সাৰোগত কৰি গোটেই জীৱনত আমি কৰ্মসেৱা কৰি যাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু এই চেগতে এই দিৱসটোৰ জৰিয়তে সকলো ৰাইজকে প্ৰতিটো ক্ষেত্ৰতে স্বাস্থ্য সমস্যা বা তেনেকৈ স্বাস্থ্যসেৱাৰ লগত জড়িত যিকোনো কণ্ডিশ্যনতে আমাৰ যাতে ধাত্ৰীসকলক বা নাৰ্চেছসকলক সহযোগিতা আগবঢ়াই তাৰ কামনা কৰিছোঁ। আৰু সকলোকে এই নাৰ্চেছ ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত চাওক, এতিয়া আমাৰ গোটেই অসমতে আমি দেখা গৈছে এনেকুৱাকৈ আমাৰ চৰকাৰীভাৱে প্ৰতিষ্ঠিত আমাৰ নলবাৰী জিলাত মাত্ৰ 2খন চৰকাৰী নাৰ্চেছ ট্ৰেইনিং চেণ্টাৰ, তাত বাহিৰেও আন 10খন বা 12খন তেনেকুৱা ধৰণত বেচৰকাৰী তেনেকুৱা প্ৰতিষ্ঠানো গঢ় লৈ উঠিছে। আৰু এই চৰকাৰী হওক বা বেচৰকাৰী, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বেচৰকাৰী অনুষ্ঠানৰ পৰা যিসকলে নাৰ্ছিং প্ৰশিক্ষণ লৈ ইতিমধ্যে উত্তীৰ্ণ হৈ গৈছে, কিন্তু সকলোবিলাকে চৰকাৰীভাৱে তেওঁলোকক কৰ্মসংস্থান দিব পৰা নাই। এইটো কথা ধুৰুপ। এতিয়া আমি জনা হিচাপত আমি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কিছু সংখ্যক ANM বা GNMক তেনেকৈ চাকৰি দি থকা হৈছে যদিও বহু সংখ্যক এতিয়াও আনএমপ্লয়ড হৈ আছে। আৰু এতিয়া NHMৰ এটা পদক্ষেপ, তেওঁলোকে কণ্ট্ৰেকচুৱেল বেচিছত GNM বা ANM সকলক যেনেধৰণে আমাৰ এতিয়া বৰ্তমান নিযুক্তি দিছে, সেইটো আমাৰ কাৰণে বৰ এইটো গৌৰৱৰ কথা। কিন্তু এইটো বৰ যথেষ্ট পৰিমাণে নহয়। এই চেগতে আমি চৰকাৰক বা NHMক অনুৰোধ কৰিম যাতে সঁচাকৈ চৰকাৰী বিভাগীয়ভাৱে যিসকল প্ৰশিক্ষণপ্ৰাপ্ত হৈছে ধাত্ৰী বা আমাৰ ANM GNM, সেইসকলক যাতে অলপমান কম সময়ৰ ভিতৰত কৰ্মসংস্থানৰ ব্যৱস্থা কৰে। সেইটো কাৰণে আমি অন্ততঃ মুকালমুৱা GNM স্কুল অফ নাৰ্ছিঙৰ মজিয়াৰ পৰা এইটো পুনৰবাৰ অনুৰোধ জনাইছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।